বৃহত্তৰ ৰতিয়াদ বেচমা উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে উদযাপন গোলকগঞ্জৰ ৰতিয়াদ বেচমাৰ ব্যাপক উৎসাহ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বেচমা ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি মহিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ৰতিয়াদ আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় বেচমা ৰাতিপুৱা স্থানীয় মহিলাসকলে সুৱচনী পূজা কৰে বেচমাৰ পতাকা উত্তোলন কৰে সভাপতি বেচমা উৎসৱ উদযাপন সমিতি আৰু কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ পতাকা উত্তোলন কৰে দুলাল চন্দ্ৰ ৰায় সম্পাদক বেচমা উৎসৱ উদযাপন সমিতি চিলাৰায় সেনাৰ পতাকা উত্তোলন জগদীশ চন্দ্ৰ ৰায় কোচ ৰাজবংশী মহিলা সমিতিৰ পতাকা উত্তোলন পাৰুল ৰায় সহযোগ কৰে মনসা ৰায় বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিছবিত মাল্যপৰ্বণ আজি ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি মহিলা সংগ্ৰাম সমিতি ৰতিয়াদ আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সহযোগত বৃহত্তৰ বজাৰত বৃহত্তৰ ৰতিয়াদ বেচমা উৎসৱ উদযাপনৰ আজি প্ৰথম দিনৰ কাজৰ হেলচা মতে আজি আমি বেচমাৰ পতাকা তোলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ পতাকা তোলা আৰু কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমিতিৰ পতাকা উত্তোলন বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু শ্বহীদ বেদীত মাল্য অৰ্পণ কাৰ্যসূচী হৈ গ'ল পিছে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীও সমাপ্ত হ'ল এতিয়া আমাৰ বেচমা মঞ্চত কুইজ কবিতা আবৃত্তি চল্লক আদি কৰি বহুতো কাৰ্যসূচী চলি থাকিব সন্ধিয়া 6টাৰ পিছে বেচমা মাইন আৰু বেচমা কইনাৰ নাচনৰ বাদুৰবাত আছে ৰাতি 9টাৰ পিছত সাংস্কৃতিক সন্ধিয়া আছে সাংস্কৃতিক সন্ধিয়াৰ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকাল ভাৱৰীয়া শিল্পীহঁত আছে অহাকালি আবেলি 3টাৰ পৰা ৰাজবংশী মাইন কইনা আৰু দুপৰীয়া কোচ ৰাজবংশী জনগোষ্ঠী ব্যঞ্জনৰ তথা শেখাৰ বাদুৰবাত হ'ব সন্ধিয়া 7টাৰ পিছে খোলা সভা আৰু বঁটা বিতৰণ কাৰ্যসূচী ৰখা হৈছে তাৰ পিছে ৰাতি 9টাৰ পিছে সাংস্কৃতিক সন্ধ্যা আৰু বিচিত্ৰ অনুষ্ঠান আয়োজন কৰা হৈছে গতিকে আমি সমূহ ধুবুৰী জিলাবাসীৰ লগতে সমূহ কামতাবাসী ৰাইজক আমি ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি তথা আমাৰ বৃহত্তৰ ৰতিয়াদ বেচমা উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আমন্ত্ৰণ পলমকৈ হলেও কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ তৰফৰ পৰা গোটেই কমতাপুৰবাসী ৰাইজক বিচুৱাৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ পলমকৈ ইয়াত জেঠ মাহত পৰি গ'ল তাৰ কাৰণে দুখিত ৰতিয়াদ কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতি ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি মহিলা সংগ্ৰাম সমিতিৰ উদ্যোগত আজিৰ বৃহত্তৰ ৰতিয়াদ বেচমা উৎসৱ উদযাপন সমিতিৰ প্ৰথম দিনৰ কাৰ্যসূচী শেষ হ'ল এতিয়া বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ খেল ধেমালি আৰ্ট প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতাৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে।